হয় চাওক 2014 চনতে আৰম্ভ হোৱা 4 লেনযুক্ত যি ঘাইপথ উজনিত বিশেষকৈ যদি চাওঁ যোৰহাটৰ পৰা যিটো জাজিলৈকে এই যিটো অংশ বা উজনি মূৰ আচলতে ডিব্ৰুগড়লৈকে যিটো অংশ এই অংশছোৱা কিন্তু আজি তাৰিখত যি কামৰ যি সামুকীয়া গতি অৰ্থাৎ আজি তাৰিখতো এই পথছোৱাত 60% কামো কিন্তু সম্পন্ন কৰিবলৈ সক্ষম নহ'ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। আজি 10টা বছৰ পাৰ হ'ল, কিন্তু তাৰ সমান্তৰালভাৱে এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিন্তু এই মুহূৰ্তত যে ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ বা 4 লেনযুক্ত পথৰ কাম সম্পূৰ্ণ কৰাৰ বিপৰীতে কিন্তু এই মুহূৰ্তত উঠি পৰি লগা পৰিলক্ষিত হৈছে টুলগেট নিৰ্মাণক লৈ। যদি আমি চাওঁ যে ইতিমধ্যে দেৰগাঁও ৰঙামাটিত এখন টুলগেট তেওঁলোকে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে নিৰ্মাণ কৰিলে। তাৰ পাছতেই যিটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যি নিয়ম মতে যে এখন টুলগেটৰ পৰা ইখন টুলগেটলৈ যি দূৰত্ব 60 কিলোমিটাৰ যিটো হ'ব লাগে, তাৰ বিপৰীতে কিন্তু 60 কিলোমিটাৰ দূৰৰ কথা ইতিমধ্যে যে তিয়কৰ যি মেলেঙত এখন টুলগেটৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমি ভিজুৱেলছ আমি দেখাই আছোঁ। উত্তৰ দেৰগাঁৱৰ ৰঙামাটিৰ পৰা এই মেলেংস্থিত এই স্থানলৈ কিন্তু কেৱল মাত্ৰ 47 কিলোমিটাৰ পথ। এই 47 কিলোমিটাৰ পথতে আজি তাৰিখত এনেধৰণে আচলতে এখন টুলগেট নিৰ্মাণক লৈ ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিভিন্ন দল সংগঠনৰ মাজত। কিন্তু এই কথাখিনি এই কাৰণে কৈছোঁ যে যি সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আচলতে পথ নিৰ্মাণক লৈ গুৰুত্ব দিব লাগিছিলে। আজি তাৰিখত যদি আপুনি উজনি মোৱা যি যাত্ৰা কৰে, উজনি মোৱা যাত্ৰা কৰাৰ লগে লগে আচলতে যোৰহাটৰ পৰা বাকী যি অংশ এই অংশছোৱাত আচলতে জমৰ যন্ত্ৰণা বহু সংখ্যক সময়ত আচলতে বহু লোকে ইতিমধ্যে প্ৰাণ দিব লগা হ'ল। ব্যাগুম গাঁত, সেইসমূহ গাঁত আচলতে আজি তাৰিখত সম্পূৰ্ণ কৰা, সেই গাঁত আচলতে পূৰ্ণ কৰি ৰাস্তা নিৰ্মাণ কৰাত কিন্তু এই মুহূৰ্তত যে গুৰুত্ব আৰোপ নকৰি এনেধৰণে টুলগেট যে নিৰ্মাণ কৰিছে ইখনৰ পাছত সিখন, তাক লৈ কিন্তু ব্যাপক প্ৰতিক্ৰিয়া হৈছে। আৰু এই মুহূৰ্তত বীৰ লাচিত খানৰ একাংশ নেতৃত্ব আছে। কিছু কথা মই জানিব বিচাৰিম আপোনালোকৰ পৰা। এই যিটো সিদ্ধান্ত, হঠকাৰী সিদ্ধান্ত এক প্ৰকাৰে ক'বলৈ গ'ল, পথ নিৰ্মাণ আজি তাৰিখত তেওঁলোকে গুৰুত্ব দিয়া নাই, টুলগেট নিৰ্মাণক গুৰুত্ব দিছে। আৰু যদি এটা কথা চায়, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিটো নিয়ম অনুসৰি এখন টুলগেটৰ পৰা আনখন টুলগেটলৈ ডিষ্টেঞ্চ 60 কিলোমিটাৰ হ'ব লাগে। ৰঙামাটিৰ পৰা ইয়ালৈ মাত্ৰ 47 কিলোমিটাৰ। কি চিন্তা কৰি আচলতে চৰকাৰখনে এনেধৰণে এই খবৰ মানে অতি লাজৰ কথা, ঘৃণনীয় কথা বুলি ক'ব লাগিব যে জনসাধাৰণৰ যিটো সুবিধা, জনসাধাৰণক চৰকাৰখনে যিটো সুবিধা দিব লাগে ৰাস্তাটো বনাই দিব লাগে, সেইটো হৈছে জনসাধাৰণক দিয়া সুবিধা। আৰু অসুবিধা হৈছে ট'লগেট পাতি পেলাই পইচা শোষণ কৰিব লাগে, এইটো হৈছে অসুবিধা। গতিকে চৰকাৰখনে জনসাধাৰণক অসুবিধাটো আগত দিব খুজিছে, তাৰপিছত সুবিধাটো দিব বিচাৰিছে। বৰ লাজৰ কথা, বৰ পৰিতাপৰ কথা যে মুখ্যমন্ত্ৰী মহোদয় বা গড়কাপ্তানী মন্ত্ৰী বা বিত্তমন্ত্ৰী এই ৰাস্তাটোদি নিশ্চয় অহা যোৱা কৰিছে, কিয় নকৰিব? তেওঁলোকতো অসম সিমূৰলৈ ঘূৰি ফুৰে, কিন্তু তেওঁলোকে লজ্জাজনকভাৱে নিজৰ নাকটো কাটি জেপত ভৰাই লৈ পেলাই তেওঁলোকে কৰিছে কি, সামুকীয়া গতিত যিটো পথৰ যিটো 4 লেন যিটো নিৰ্মাণৰ যিটো কাম, সেইটো 2009 চনতে আচলতে আৰম্ভ হৈছিলে জোখমাখৰ কাম। আৰু 2014 চনৰ পৰা আজি 2024 চনলৈকে 10 বছৰে সম্পৰি এই ৰাস্তাচোৱা তেওঁলোকে নিৰ্মাণ কৰি শেষ কৰিব নোৱাৰিলে। কিন্তু ট'লগেট আপুনি চাব, দেৰগাঁৱৰ এই ৰঙামাটিৰ ওচৰত ট'লগেটখন তেওঁলোকে ৰেডি কৰি থৈছে, একদম ৰেডি। কাইলৈ বহিলে কাইলৈ পৰা পইচা ল'ব পৰাকৈ ৰেডি কৰি থৈছে, কিন্তু পথৰ কাম সম্পূৰ্ণ হোৱাই নাই। তাতোতকৈ ডাঙৰ কথা, এই ৰাস্তাটো যে যিটো ৰাস্তা বনাই আছে, সেই ৰাস্তাটোত পৰি পেলাই দুৰ্ঘটনাত পতিত হৈ ৰাস্তাটো বেয়া কাৰণে বহুজন লোকৰ মৃত্যু ঘটিছে, বহু লোক আহত হৈছে, বহু লোকৰ এক্সিডেণ্ট হৈছে। এইবিলাক আত্মাৰ পৰা যিসকল মৃত্যু হৈছে, এইসকলৰ আত্মাৰ পৰা আচলতে এই চৰকাৰৰ বৰমূৰীয়াসকলে, বিষয়াসকলে, মন্ত্ৰীসকলে তেওঁলোকে শপত খোৱাৰ যোগ্য। গতিকে আমি আশা কৰিছোঁ যে এই ট'লগেটখন যদি সঁচাকৈ 47 কিলোমিটাৰৰ ভিতৰত যদি হৈছে, তেতিয়াহ'লে এখন ট'লগেট কিন্তু চৰকাৰে ভাঙি দিব লাগিব। আৰু আমি নীতিন গাডকাৰী ডাঙৰীয়ালৈকে বীৰ লাচিত খানা অসমৰ তৰফৰ পৰা লগতে স্থানীয় ৰাইজৰ সহযোগত আমি এখন চিঠি লিখিম ইতিমধ্যে যে এইটো এনেকুৱা ধৰণৰ অন্যায় হৈছে। আৰু নীতিন গাডকাৰী ডাঙৰীয়াই সদনত সদম্বে কোৱা কথাবিলাক তেওঁ নিজেও পালন কৰে নে নকৰে, এইটো আচলতে লক্ষণীয় হ'ব। কিন্তু এইটো কথা আমি যদি চাওঁ, যিহেতু যদি আমি পথৰ আচলতে উন্নয়নৰ কথাটো টেক্স সংগ্ৰহ কৰিব, তাৰপৰা পথ নিৰ্মাণ কৰিব, এই কথাটো কিমান গুৰুত্বপূৰ্ণ। আৰু তাতকৈ যদি আমি চাওঁ, যদি আপুনি শিৱসাগৰৰ পৰাই যদি লক্ষ্য কৰে, শিৱসাগৰৰ পৰাই এইখন টুলগেট হৈ যোৱাৰ পাছত যদি গুৱাহাটীলৈকে এজন যাত্ৰী যাব লগা হয়, অৰ্থাৎ 4খন টুলগেট পাৰ হ'ব। যদি আমি 250 টকাকৈও এখন টুলগেটত যদি কিবা কাৰণত ভৰা হয়, তেতিয়া 1000 টকা কিন্তু টেক্স ভৰিব লাগিব। এতিয়া কথা হৈছে যে মই যেতিয়া আজি কেইদিনমান আগতে গুৱাহাটীলৈ গৈছিলোঁ, তেতিয়া দুখন ট'লগেট, যেতিয়া নাজিৰাঘাটৰ ট'লগেটখন আৰু খৰাগাঁও ট'লগেটখন, দুয়োখন ট'লগেট যেতিয়া আমি পাৰ কৰিছোঁ, তেতিয়া প্ৰায় 500 টকা আমাৰ ফাষ্টেগৰ পৰা কাটি গৈছে। আৰু তাৰপিছতো দেখিছোঁ এইফাল যোৰহাটৰ ফালৰ পৰা গৈ থাকোঁতে আমি খৰাগাঁও ট'লগেটখন পোৱাৰ আগৰ পথছোৱা সম্পূৰ্ণ ভগা চিগা হৈ গৈছে। তাৰপিছত 2খন ট'লগেটৰ মাজৰ ৰাস্তাচোৱা ভগা চিগা হৈ গৈছে। তাৰপিছত আপুনি নাজিৰাঘাট ট'লগেটখন পাৰ হৈ যোৱাৰ পিছতো ৰাস্তাচোৱা ভগা চিগা হৈ গৈছে। ইমান লক্ষ দিনটোত কিমান হাজাৰ গাড়ী পাৰ হয়।
যদি ইমান হাজাৰ হাজাৰ গাড়ীয়ে যদি দিনটোত 500 টকাকৈ দিবলৈ হ'লে তেতিয়াহ'লে কোটি কোটি টকা উঠে। কোটি কোটি টকা উঠাৰ পিছতো কিন্তু এই পইচাবিলাক গৈছে ক'লৈ? এই পইচাবিলাক নিশ্চিতভাৱে অনিয়মত খৰচ হৈছে। এই পইচাবিলাক পথ নিৰ্মাণৰ কাৰণেহে টোল গেটবিলাক লোৱা হয়, যাতে পথটো মেইনটেইন হৈ থাকে, পথটো যাতে মেইনটেনেঞ্চটো ঠিক থাকে, সেইকাৰণে টেক্সটো লোৱা যায়। কিন্তু পথৰ মেইনটেনেঞ্চো নাই, পথৰ নিৰ্মাণো নাই। টোল গেট পাতিব লাগে, জনসাধাৰণক শোষণ বঞ্চনা কৰি টকা ঘটিব লাগে, ল'ব লাগে। আপোনাৰ বেয়া লাগি যাব, এখন লাখ টকীয়া গাড়ী আপুনি কিনিব, কিনি পেলাই ধামৰ গাঁতত পেলাই দিব লাগিব। তাৰপিছত যেতিয়া ভাগি যাব তেতিয়া আপুনি পইচা ভৰিব লাগিব নিজৰ পকেটৰ পৰা। গতিকে এই গোটেই বস্তুটোৱে আচলতে চৰকাৰখনে, বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণক কেৱল আৰু কেৱল অসুবিধা দিবৰ কাৰণেহে গোটেই কামবিলাক কৰি আছে তেওঁলোকে। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত আহিছে, যিহেতু পথ নিৰ্মাণ কৰিব লাগিব আৰু পথৰ মেৰামতি কৰিব লাগিব যি পথচাৰীয়ে দিয়া টেক্সৰ বিনিময়ত। আৰু এই কথাখিনি আচলতে কিমান যুক্তিসংগত। তাৰ পাছতো যদি ইখনৰ পাছত সিখন টোল গেট নিৰ্মাণ কৰাৰ পাছতো আজিৰ তাৰিখত যে ৰাষ্ট্ৰীয় ঘাইপথ আচলতে কিমান পথচাৰীভাৱে উপযুক্ত হৈ আছে, সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত হৈ থিয় দিছে। তাৰ সমান্তৰালভাৱে এই মেলেংস্থিত আচলতে এই মেলেঙত নিৰ্মাণৰত যিখন টোল গেটখনে যে অনাগত সময়ত যে পথচাৰীৰ কাৰণে এক বিভীষিকা বা এক সমস্যা হৈ থিয় দিব, সেইটো কথা নিশ্চিত। কিন্তু ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া এই মুহূৰ্তত তিয়কত হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।